খৰাঘাট আঞ্চলিক বন বিষয়াৰ লগত বন বিষয়া আৰু আমাৰ ষ্টাফ কৰ্মীসকল লগত লৈ আমি বৰভিটা দেৱীতলা এই অঞ্চলত আমি ডিউটিত গৈছিলোঁ। যাই দেখোঁ অল্পখিনি কাঠ আছে। তাৰপিছত আমি ওই কাঠখিনি জেগাটা হ'ল বৰভিটা বুলি কয়। তাত আমি দেখিলোঁ যে কাঠখিনি আমি ৰেড প্ৰগ্ৰেম কৰি আমি উঠাই আনো। কি মাল আমি গমাৰি আছে, খালু আছে, তাৰপিছত নেমু আছে, তিতা চাপৰ অনুমানি 2-2.5 লাখ টকা আহিব। লগত আৰু জবটো একো কৰা নাই, খালি কাটি পাইছে। এইটো বৰভিটা বুলি কয়, দেৱীতলা বৰভিটা আঞ্চলিক বন বিষয়া সহযোগী নেতৃত্বত যিহেতুৰে হ'ব। আৰু দেখা গৈছে যে আৰু অবৈধ চোৰাং ব্যৱসায় কৰি আছে। পৰৱৰ্তী সময়ত কি পদক্ষেপ গ্ৰহণ কৰিব? পৰৱৰ্তী সময়ত যদি যায় তেতিয়াহ'লে আৰু বেলেগ বিহিত ব্যৱস্থা অন্য ফালে কৰা যায়। আমাৰ ৰেঞ্জ অফিচাৰৰ হেৰিয়া মতে সুংসত্ৰ মতে আমি চিলাই নদী দেৱীতলা অভিযান চলাই আমি অভিযান চলাব যাওঁতে আমি কিছুমান বস্তু পাইছোঁ। কাঠ কিছুমান পাই আমি ট্ৰেক্টৰ দি চব আমাৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ত অনা হৈছে। কি কাঠ পাইছে? সেইবিলাক শাল আছে, চেগুন আছে, নিম আছে, এনেকুৱাবিলাক আছে। কাঠখিনি কিমান বজাৰ মূল্য কিমান হ'ব? বজাৰ মূল্য 2.5 লাখৰ পৰা 3 লাখ হ'ব। দেখা গৈছে যে যিহেতু আপোনালোকে অভিযান চলাইছিল, কাঠখিনি কি নদীত মজুত কৰি ৰাখিছিল? নদীত মজুত কৰি ৰাখিছিল জেগাই 2-4 টুকুৰা কৰি। কেই জেগাত অভিযান চলাইছে? আমি বৰ্তমান তিন জেগাত অভিযান কৰিছোঁ। ফুটা পাগৰা আৰু চিলাই নদী। খৰাঘাট আঞ্চলিক বন বিষয়াৰ লগত বন বিষয়া আৰু আমাৰ ষ্টাফ কৰ্মীসকল লগত লৈ আমি বৰভিটা দেৱীতলা এই অঞ্চলত আমি ডিউটিত গৈছিলোঁ। যাই দেখোঁ অল্পখিনি কাঠ আছে। তাৰপিছত আমি ওই কাঠখিনি জেগাটা হ'ল বৰভিটা বুলি কয়। তাত আমি দেখিলোঁ যে কাঠখিনি আমি ৰেড প্ৰগ্ৰেম কৰি আমি উঠাই আনো। কি মাল আমি গমাৰি আছে, খালু আছে, তাৰপিছত নেমু আছে, তিতা চাপৰ অনুমানি 2-2.5 লাখ টকা আহিব। লগত আৰু জবটো একো কৰা নাই, খালি কাটি পাইছে। এইটো বৰভিটা বুলি কয়, দেৱীতলা বৰভিটা আঞ্চলিক বন বিষয়া সহযোগী নেতৃত্বত যিহেতুৰে হ'ব। আৰু দেখা গৈছে যে আৰু অবৈধ চোৰাং ব্যৱসায় কৰি আছে। পৰৱৰ্তী সময়ত কি পদক্ষেপ গ্ৰহণ কৰিব? পৰৱৰ্তী সময়ত যদি যায় তেতিয়াহ'লে আৰু বেলেগ বিহিত ব্যৱস্থা অন্য ফালে কৰা যায়। আমাৰ ৰেঞ্জ অফিচাৰৰ হেৰিয়া মতে সুংসত্ৰ মতে আমি চিলাই নদী দেৱীতলা অভিযান চলাই আমি অভিযান চলাব যাওঁতে আমি কিছুমান বস্তু পাইছোঁ। কাঠ কিছুমান পাই আমি ট্ৰেক্টৰ দি চব আমাৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ত অনা হৈছে। কি কাঠ পাইছে? সেইবিলাক শাল আছে, চেগুন আছে, নিম আছে, এনেকুৱাবিলাক আছে। কাঠখিনি কিমান বজাৰ মূল্য কিমান হ'ব? বজাৰ মূল্য 2.5 লাখৰ পৰা 3 লাখ হ'ব। দেখা গৈছে যে যিহেতু আপোনালোকে অভিযান চলাইছিল, কাঠখিনি কি নদীত মজুত কৰি ৰাখিছিল? নদীত মজুত কৰি ৰাখিছিল জেগাই 2-4 টুকুৰা কৰি। কেই জেগাত অভিযান চলাইছে? আমি বৰ্তমান তিন জেগাত অভিযান কৰিছোঁ। ফুটা পাগৰা আৰু চিলাই নদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।